টিএমপিকেৰ উদ্যোগত মেধাৱী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা টিএমপিকে জনাই আন এ বিল্লাম আঞ্চলিক সমিতিৰ উদ্যোগত আৰু এমএমকে টিএমএমকে জনাই আন এ বিল্লাম আঞ্চলিক সমিতিৰ সহযোগত মেধাৱী ছাত্ৰ ছাত্ৰীক অভিনন্দন ও সম্বৰ্ধনা অনুষ্ঠান মিচিং জনগোষ্ঠীৰ তিনি জাতীয় সংগঠন টিএমপিকে এমএমকে আৰু টিএমএমকেৰ জনাই আনে বিল্লাম আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ ছাত্ৰীসকলক শ্ৰীৰামপুৰীয়া কাৰ্পুমপুলি হাইস্কুলত অভিনন্দন ও সম্বৰ্ধনা জনাই আনে বিল্লাম আঞ্চলিকৰ অন্তৰ্গত প্ৰায় শতাধিক মেধাৱী ছাত্ৰ ছাত্ৰীক গছপুলি গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ইপিনে উক্ত অনুষ্ঠানত মুৰকং চেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দীপক কুমাৰ দলৈয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি বহুমূলীয়া বক্তব্য প্ৰদান কৰে উক্ত অনুষ্ঠানত টিএমপিকে এমএমকে আৰু টিএমএমকেৰ কেন্দ্ৰীয় সমিতি আৰু জোনাই জিলা সমিতিৰ নেতৃবৃন্দৰ লগতে জোনাই আনে বিল্লাম আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক বিভিন্ন বিষয়ববীয়া ও ভালেমান সংখ্যক ৰাইজ উপস্থিত থাকে নিউজ 6 ৰিপৰ্ট জোনাই বাৰ্তা গত বছৰবোৰৰ দৰে সেই বছৰো হাইস্কুল একান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সেই ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা অনুষ্ঠান আমি আয়োজিত কৰিছোঁ 2 নং কাৰ্পুমপুলি হাইস্কুল প্ৰাংগণত ইয়াত সমল ব্যক্তি হিচাপে মুৰকং চেলেক মহাবিদ্যালয়ৰ প্ৰিন্সিপাল ডক্টৰ দীপক কুমাৰ দলে ছাৰক আমি আমন্ত্ৰণ জনাইছোঁ ইয়াতে আমি সম্বৰ্ধনা কৰিব বিচাৰিছোঁ হাইস্কুল একান্ত পৰীক্ষাত 11 গৰাকী আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীক আমি 37 আমি সম্বৰ্ধনা অনুষ্ঠানত আমি আয়োজিত কৰিছোঁ সেই যিটো ধাৰাবাহিকতা আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক কৃতি ছাত্ৰ ছাত্ৰীসকলক আমি একোজ হ'লেও জাতীয় সংগঠন হিচাপে জনা আনে বিল্লাম আঞ্চলিক সমিতি হিচাপে একোজ হ'লেও আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি বিগত বছৰবোৰৰ পৰা ধাৰাবাহিকভাৱে আমি কৰি আহিছোঁ আৰু পৰৱৰ্তী দিনবোৰতো আমি কৰি যাম আমি প্ৰত্যেক বছৰে জনা আনে বিল্লাম বাংকে হিচাপে আমি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰি আহিছোঁ আৰু অনাগত দিনলৈ আমি কৰি যাম লগতে এইবাৰ যিটো আমাৰ সম্বৰ্ধনা অনুষ্ঠান এইটো ব্যক্তিক্ৰম কিয়নো প্ৰত্যেক বছৰে আমি সমল ব্যক্তি মাতি পেলাই আমি শৈক্ষিক পৰিৱেশৰ বাতাবৰণ আমি কেনেকৈ সৃষ্টি কৰিব পাৰোঁ সাংগঠনিকভাৱে এইটো কৰ্মশালা হিচাপেও আমি অনুষ্ঠিত কৰি আহিছোঁ এইবাৰ ব্যক্তিক্ৰমী হোৱাৰ কাৰণটো হৈছে আমি প্ৰত্যেক বছৰে পুলাম গামোচা নহ'লে আমি মিচিঙৰ একক মাফলাৰেৰে আমি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰি আহিছোঁ কিন্তু এইবাৰ আমি পৃথিৱীৰ ভাৰসাম্যতা ৰক্ষাৰ কাৰণে আমি গছপুলি লগত অভিনন্দন পত্ৰৰ লগতে আমি গছপুলিও দিয়াৰ কাৰ্যসূচী হাতত লৈছোঁ